মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সপ্তম শ্ৰেণীৰ বিজ্ঞান তোমালোকৰ আজি গুণ খবৰ যেটো হ'ব অৰ্থাৎ তোমালোকৰ দ্বিতীয় দিন মানে আমাৰ আজি হৈ গ'ল এইটো 2024ৰ এই গুণোৎসৱত আজি তোমালোকৰ মই বিজ্ঞানৰ গোটেইকেইটা কুৱেশ্যন আলোচনা কৰিম তোমালোকে ভিডিঅ'টো ভালদৰে লক্ষ্য কৰি সায়েন্সৰ ক্লাছটো তোমালোকে যদি ভালদৰে বুজিবা তেন্তে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা বুলি মই আশা ৰাখিলো হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে পত্ৰহৰিত সূৰ্যৰ ৰশ্মি কাৰ্বন ডাই অক্সাইড আৰু ডেছৰ প্ৰয়োজন হয় হালক সংশ্লেষণৰ বাবে পানীৰো প্ৰয়োজন হয় H2O যেটো কোৱা হয় পানী ঠিক আছে তোমালোকে নিশ্চয় এটো বুজি পাইছা তাৰ নেক্সট কোৱেশ্চন পাকস্থলীৰ ভিতৰৰ তৰপটোৱে এসিড নিহৰণ কৰাৰ কাৰণ কি এসিডে খাদ্যৰ লগত হুমুৱা ব্যাকটেৰিয়াসমূহ ধ্বংস কৰে আৰু পাকস্থলীক আম্লিক মাধ্যম কৰি তোলে ঠিক আছে আমি বুজি পালো এই নাম্বাৰটো ৰাইট হ'ব যেহেতু এটো এটা ষ্টুডেন্টৰ হয় আৰু হি শুদ্ধোত্তৰি কৰিছে হেতু আমি লগে লগে টিক মাৰ্ক দিয়াই আছে তোমালোকে বুজি লোৱা তাৰ নেক্সটটো আছে তলৰ কোনবিধ সূচক ছাত্ৰৰ হৈৱালৰ পৰা আহৰণ কৰা প্ৰাকৃতিক সূচকৰ উদাহৰণ তাৰমানে এটো এই প্ৰাকৃতিক সূচকৰ উদাহৰণ হয় এটো হল লিটমাছ এটো কি হয় লিটমাছ কি যে লিটমাছ হল এটা পেপাৰ এটো এই পেপাৰটো কি হৈ থাকে যে এসিডৰে আমাৰ দিব লাগে এসিড নাইবা ক্ষাৰকৰ সহায়ত আমি লিটমাছৰ এসিড নে ক্ষাৰক আমি গুণ পৰীক্ষা কৰিব পাৰো কিহৰ সহায়ত এসিড আৰু ক্ষাৰকৰ সহায়ত ঠিক আছে তাৰ নেক্সট তলত আইৰন আৰু অক্সিজেন আৰু পানীৰ বিক্ৰিয়া হৈছে বিক্ৰিয়াত কোনটো থাকি যাব এই বিক্ৰিয়াটো কি হ'ব এই বিক্ৰিয়াটোত হেকত ৰেজাল্ট হ'ব যে আইৰন অক্সাইড হেকত কি ৰেজাল্ট হ'ব এটোৰ ফল হ'ব আইৰন অক্সাইড ঠিক আছে তোমালোকৰ এটো হ'ব তোমালোকে কিতাপত চাই লবা বিক্ৰিয়াটো সম্পূৰ্ণৰূপে দিয়া আছে তাৰ নেক্সট উদ্ভিদৰ স্ত্ৰীজনন কোষ এটা গঠন স্ত্ৰীজনন কোষ এটা গঠন হয় ডিম্বাশয়ৰ পৰা কি হয় ডিম্বাশয় স্ত্ৰীজনন কোষৰ গঠন হয় ঠিক আছে তাৰ নেক্সট এটা কোৱেশ্চন আছে এটা সম্পূৰ্ণ বছৰত কিমান ঘণ্টা হয় সম্পূৰ্ণ বছৰত কিমান ঘণ্টা হ'বলৈ হলে এটো আমাৰ শুদ্ধ আনসাৰ কৰিব লাগিব এটো চাই লও তোমালোকৰ এটোৰ এ নাম্বাৰটো হ'ব তোমালোকে 360 লগত 24 পূৰণ কৰি দিবা আৰু এটো তোমালোকৰ এটা কিতাপত আছে তোমালোকে চাই লবা এটোৱে শুদ্ধ হ'ব হা ঠিক আছে তাৰ নেক্সটটো চাই লোৱাচোন যে 1 মিনিটত এজন প্ৰাপ্তবয়স্ক মানুহে জিৰণিৰ অৱস্থাৰ গড় হিচাপে কিমান বাৰ উশাহ নিশাহ লয় যে প্ৰাপ্তবয়স্ক মানুহে উশাহ নিশাহ লয় 15 পৰা 18 বাৰ ঠিক আছে এই নাম্বাৰটো কাৰেক্ট আনসাৰ তাৰ নেক্সট 66 নাম্বাৰ খেতি পথাৰৰ পৰা সংগ্ৰহ কৰা মাটিৰ নমুনা এটাৰ মাজেৰে 30 মিলিলিটাৰ পানীৰ অন্তঃস্ৰাৱণ কৰিবলৈ বা হ'বলৈ 50 মিনিট সময় লাগে পানীৰ অন্তঃস্ৰাৱণৰ হাৰ নিৰ্ণয় কৰা পানীৰ অন্তঃস্ৰাৱণৰ হাৰ নিৰ্ণয় কৰিব দিছে তোমালোকৰ অপচন এ টো শুদ্ধ হ'ব আৰু এটো কেনেকৈ হয় মই তোমালোকক দেখাই দি আছো কিতাপৰ সহকাৰে 1 মিনিট মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত অন্তঃস্ৰাৱণৰ হাৰ সমান আমি কি পাইছিলো অন্তঃস্ৰাৱণৰ হাৰ সমান যে পানীৰ পৰিমাণ হ'ব কিমান পানীৰ পৰিমাণ হ'ব 300 ডিভাইডেড বাই অন্তঃস্ৰাৱণৰ সময় হল 50 অৰ্থাৎ 50 এই শূন্য কাটা আৰু এই 35 মাজত কেইবাৰ যাব 6 বাৰ অৰ্থাৎ 6 মিলিলিটাৰ পাৰ মিনিট ঠিক আছে এটো আমাৰ কমপ্লিট তাৰ নেক্সট তলত আৰু এটা আছে যে তলৰ বিকল্পসমূহৰ ভিতৰত কোনটো বিকল্প থকা আটাইবিলাক গ্ৰীষ্ম মণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ প্ৰাণীৰ অভিযোজনৰ বৈশিষ্ট্য যে বৰ্ষাৰণ্য অঞ্চলত কি হয় যে বেছিভাগ হাতী পোৱা যায় এই অঞ্চলটোত এই হাতীৰ তীব্ৰ পোৱা যায় আৰু এই সময়ত কি হয় তীক্ষ্ণ দৃষ্টিশক্তি মানে তোমালোকক এইটো বেলেগ এটা কোৱেশ্চন আছে এইটো মই কম কিন্তু এটো কি হয় যে সেই সময়ত হয় তীক্ষ্ণ দৃষ্টিশক্তি তীব্ৰ ঘ্ৰাণ শক্তি তাৰ পিছত বহল হাতুৰা ঠিক আছে এইটো হ'ব আনসাৰ তাৰ নেক্সটটো
যে এডাল চম্বকৰ কেইডাল মেৰু থাকে এটা চম্বকৰ আমি নিশ্চয় জানো দুটা মেৰু থাকে সেই মেৰু দুটাৰ নাম কি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু ঠিক আছে তাৰ নেক্সট শীতকালি ৰাতিপুৱা গছৰ বাকলিবিলাকক কিয় সৰু সৰু পানীৰ টোপাল ওলমি থাকে তাৰমানে কিয় ওলমি থাকে ইয়াৰ কাৰণ হ'ল বাষ্পীভৱনৰ বাবে বাষ্পীভৱন হয় তাৰ নেক্সট কুৱেশ্যনটো এনেকুৱা ধৰণৰ অলপমান সিফালে লৈ লওঁ তাৰ নেক্সট কুৱেশ্যনটো হ'ব পাট সূতা পাবলৈ পাট পলু প্ৰতিপালন কৰাৰ বা পোহপালক কি বুলি কোৱা হয় ৰেচম শিল্প বুলি কোৱা হয় ঠিক আছে ৰেচম শিল্প বুলি কোৱা হয় তাৰ নেক্সটটো কি হ'ব তাৰ নেক্সট আৰু এটা কুৱেশ্যন আছে এইটো হ'ব অপশ্যন 71 নম্বৰ ৰাসায়নিক সাৰৰ অত্যাধুনিক ব্যৱহাৰে মাটি আমলিক কৰি তোলে এই আমলিক মাটিক খেতিৰ বাবে উপযোগী কৰি তুলিবলৈ তলৰ কোনবিধ দ্ৰব্যৰ উপচাৰ কৰি উৎকৰ্ষ সাধন কৰা হয় চাবা যে চৰকাৰে প্ৰতি বছৰে চূণ দিয়ে চূণ মাটিত দিব দিয়ে কিয় দিব দিয়ে যাতে ৰাসায়নিক সাৰৰ পৰা যাতে মাটিৰ উৰ্বৰা শক্তি যাতে বিনষ্ট নহয় তাৰ বাবে চূড়াপোন দি উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ কাৰণে পুৰা চূণ দিয়ে ঠিক আছে অপশ্যন এ তেন্তে আমি বুজি পালোঁ তাৰ নেক্সট কুৱেশ্যন 72 নম্বৰ কুৱেশ্যন এইটো যে ই পৃথিৱীৰ অন্তিম কুৱেশ্যন পানী আৰু বায়ু তাপৰ কুপৰিবাহী তেনেহ'লে এনে পদাৰ্থবোৰৰ মাজেৰে তাপ সঞ্চালন কেনেকৈ হয় পৰিচালন প্ৰক্ৰিয়াৰ মাজেদি সম্পন্ন হয় তাপ শক্তিৰ চেপ্টাৰটো আছে ভালকৈ পঢ়ি ল'ব পাই যাবা তাৰ নেক্সট কুৱেশ্যন নেক্সট পেজত আছে 73 নম্বৰ যে এইটো চিত্ৰ আছে এই চিত্ৰত ইয়াত ভাল্ব আছে ইয়াত সুইচ আছে ইয়াত আৰু এটা ভাল্ব আছে ইয়াত কোষ এইটো কোৱা হ'ব কোষ মানে বেটাৰী এইটো প্লাছ এইটো মাইনাছ ইয়াত প্লাছ এইটো মাইনাছ ঠিক আছে এইকেইটা আছে আৰু ইয়াত হল এইটো এটা বৰ্তনী এইটো কোৱা হ'ব বৰ্তনী ঠিক আছে বৰ্তনী মানে গোটেইকেইটাৰ এটা চিত্ৰ এই বৰ্তনীটোৰ ওপৰৰ চিত্ৰৰ বৰ্তনীটো দিয়া আছে ওপৰৰ চিত্ৰ দেখুৱা বৈদ্যুতিক বৰ্তনীৰ বৰ্তনী চিত্ৰ হল কোনটো বৰ্তনী চিত্ৰ হ'ব ইয়াৰ মাজৰ কোনটো হ'ব চাই লোৱা এইটো সংযোগ হৈ আছে এই সুইচটো কি হৈ আছে সংযোগ হৈ আছে ইয়াত সংযোগ হোৱা নাই গতিকে এইটো নহ'ব তাৰ পিছত কি দিয়া আছে ইয়াত কোষ আছে দুটা ঠিক আছে দুটা মই বুজি পালো দুটা আছে কোষ ঠিক আছে আৰু এই কোষটোৰ এইটো ধনাত্মক এইটো ঋণাত্মক এই ডাঙৰটো ধনাত্মক আৰু সৰুটো ঋণাত্মক তেনেহ'লে এইটোৰ চোৱা তুমি ডাঙৰটো ধনাত্মক সৰুটো ঋণাত্মক আকৌ ইয়াত দিছে কি ইয়াত দিছে ঋণাত্মকটো এইটো আগত দিছে এই ডাঙৰটো পিছত দিছে এইটো নহ'ব এইটো নহ'ল তাৰ নেক্সটটো চাই লওঁ এইটো নহ'ব ইয়াতো ঋণাত্মক আছে ইয়াতো ঋণাত্মক আছে এইটো নহ'ব তেন্তে ৰাইট কোনটো এইটো ভাল পাছে কেইটা এটা দুটা তিনিটা আৰু এইটো কানেক্ট আছে এইটো কানেক্ট আছে কিন্তু ইয়াৰ ই নহ'ব কাৰণ উল্টা আছে ঠিক আছে তেন্তে আমি এইটো ৰাইট পালো তাৰ নেক্সট এইটো হল যে ওপৰৰ চিত্ৰ XYZ মানুহৰ ৰেচন তন্ত্ৰৰ কোন কেইটা অংগ সূচাই আছে ইয়াত চাই লচোন যে এইটো হল বৃক্ক এইটো কি কোৱা হয় বৃক্ক এইটো হল তোমালোকৰ এইটো কোৱা হ'ব মূত্ৰথলি এইটো কোৱা হ'ব জেডটো হ'ব মূত্ৰাশয় এইটো কি হ'ব মূত্ৰাশয় জেডটো কোৱা হয় এইটো কোৱা হয় মূত্ৰাশয় এইটো কোৱা হ'ব মূত্ৰনলী এইটো পাইপৰ নিচিনা এইটো মূত্ৰনলী ইয়াৰ মাজেৰে মূত্ৰ আহে আৰু এইটো হ'ব বৃক্ক এইটো কি হ'ব বৃক্ক এইটো কিডনী বুলি কওঁ আমাৰ ভাষাত কিডনী আৰু এইটো কোৱা হয় মূত্ৰনলীৰ পাইপ মানে এইটো কোৱা হ'ব মূত্ৰনলী আৰু এইটো কোৱা হ'ব কি মূত্ৰাশয় ঠিক আছে আমি বুজি পালো নিশ্চয় ঠিক আছে তেনেহ'লে আৰু নেক্সট পেজলৈ আমি যাম নেক্সট পেজ আছে যে তলৰ কোনটো উক্তি বিজুলী ঢেৰেকনিৰ সৃষ্টিৰ সৈতে জড়িত যে এইটো হ'ব এইটো ঠিক আছে পঢ়িলে বেছি সময় লাগে ঊৰ্ধ্বগামী পানীৰ কণিকা আৰু অধগামী বায়ুৰ দ্ৰুত চলনৰ ফলত বিজুলী ঢেৰেকনিৰ সৃষ্টি হয় ঠিক আছে তাৰ নেক্সট তলৰ কোনবিধ প্ৰাণী বৰ্ষাৰণ্য অঞ্চলত পোৱা যায় মানে বাৰিষাৰ কালত মানে বৃষ্টি বৰষুণ মানে যিবিলাক হয় সেই সময়ত পোৱা যায় হাতী এইটো হাতী তাৰ নেক্সট কুৱেশ্যনটো হ'ব তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা তেন্তে হ'ব চি এইটো দি দিবা যে শীৰ্ষ মৃত্তিকা তৰফটো সাধাৰণতে কোমল ছিদ্ৰযুক্ত আৰু পানী ধৰি ৰাখে তাৰ নেক্সট আৰু এটা আজিৰ অন্তিম কুৱেশ্যন যে বৈদ্যুতিক তাৰৰ অপৰিবাহী পদাৰ্থৰ আৱৰণ দিয়া হয় কিয় কাৰণ মানুহৰ
কেতিয়াবা স্পৰ্শ কৰিলে যাতে অঘটন নঘটে এতিয়া আজিকালি কেবুলৰ তার আহি গৈছে চাই লোৱা ইয়াৰ মাজেৰে তার থাকিব আৰু এনেকুৱা ধৰণৰ ডাট থাকিব ইয়াৰ মাজেৰে এনেকুৱা ধৰণৰ ডাট থাকে আৰু এইবোৰ কলা তার হৈছে না বুজি পাইছা না কেইবাটা তার ভিতৰতে থাকে এইটো কলা তার ইয়াৰ যাতে মানুহে ইয়াত টাচ কৰিলেও হা যাতে অঘটন নঘটে ঠিক আছে ইয়াৰ বাবে তেন্তে আজিৰ ভিডিঅ' ইমানতে শেষ ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা নেক্সট ক্লাছলৈ আকৌ দেখা হ'ব সায়েন্স সোশ্যাল সায়েন্স লৈ আহি আছো মই